কেতিয়াবা এই আধুনিক যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা বহু দূৰ দূৰণিলৈ গুচি যাবলৈ মন যায়, য'ত অহংকাৰ, দুৰ্নীতি, ৰাজনীতি আৰু স্বাৰ্থৰ পৰিৱৰ্তে কেৱল মৰম, ভালপোৱা আৰু মানৱীয়তাহে থাকিব, য'ত শান্তি থাকিব প্ৰকৃতিৰ এই নিৰৱচ্ছিন্ন সেউজ পৰিৱেশ। সকলোকে নমস্কাৰ আমাৰ এই ধুনীয়া গাঁওখনৰ পৰা। আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 5টা বাজিছে। গাঁৱৰ সকলো মানুহ গভীৰ নিদ্ৰা অৰ্থাৎ টোপনিত। গাঁওখন নীৰৱ, কোনো শব্দ নাই, এক শান্তিময় পৰিৱেশ। মই কৰ্মসূত্ৰে গুৱাহাটীত থাকো যদিও সময় সুযোগ মিলাই মন গ'লেই গাঁৱলৈ লৰ মাৰো, কাৰণ এই গাঁৱৰ বতাহৰ লগত মোৰ উশাহ নিশাহ জড়িত হৈ আছে। আৰু এই গাঁওখনৰ লগত আছে মোৰ এক গভীৰ সম্পৰ্ক। কৃষ্ণ, এইটোৱে আমাৰ গাঁৱৰ নামঘৰ, আজু ককাহঁতে নিজ হাতে বনোৱা নামঘৰ। আমাৰ এই নামঘৰটোলৈ এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰলৈ এটাই অনুৰোধ, অকণমান সেৱা আগবঢ়াই যেন। মামাহঁতৰ ঘৰত চাহ খাই আহি থাকোঁতেই মোৰ চকুত পৰিল টুটুবাহঁতৰ এই কঠীয়াডৰা। বাহ, কি মনোমোহা, মন প্ৰাণ সাত পৰি গ'ল। নিভাঁজ গাঁৱৰ এই নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ, অনুভৱ কৰিবলৈ আপোনাকো লাগিব এটা চাফা আৰু নিকা মন, য'ত স্বাৰ্থ নাথাকে। যিহেতু পিছবেলা আকৌ গুৱাহাটীলৈ উভতিব লাগিব, সেইবাবে মোৰ লগৰ বুবুৰ লগত অকণমান এটা কামৰ কাৰণে কামপুৰৰ পৰাও ঘূৰি আহোঁ আৰু অকণমান পৰিৱেশটো উপভোগ কৰি আহোঁ। বলক। Like very dancer house, but yes, we are still suffering. Well, we are in Kampur. We are traveling. It's very cool. It's weather, you know. It's very cool weather. It's surviving. To Kampur for a special it's just a normal travel. We spent 50 rupees for this travel. It's a huge budget actually. অত্যন্ত ঠাণ্ডা যদিও আমি ৰং ধেমালিৰ মাজে মাজে গৈ থাকিলো, কামপুৰৰ বজাৰৰ মাজে মাজে। নীলকণ্ঠ ৰিজৰ্টৰ কাষৰ এই মনোমোহা দৃশ্যটো এবাৰ চাওকচোন। এই মাথাউৰিটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা খুবেই প্ৰয়োজনীয়, কাৰণ এই নদীৰ পানীয়ে বাৰিষা কালত ইয়াৰ কাষৰ অঞ্চলবোৰ বৰকৈ ক্ষতিগ্ৰস্ত কৰে, যাৰ বাবে মানুহবোৰ বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। যদি আপুনি শান্তি বিচাৰিছে তেনেহ'লে ইয়ালৈ আহক, প্ৰকৃতিৰ সুবাস অনুভৱ কৰক, ইয়াৰ বতাহ, ইয়াৰ এক মনোমোহা পৰিৱেশ অনুভৱ কৰক। চাওঁতে চাওঁতে দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। মই আকৌ গুৱাহাটীলৈ উভতিবলৈ ওলালোঁ। প্ৰাঞ্জল আৰু নকলে মোক ষ্টেচনত আগবঢ়াই থবলৈ আহিলে। সিহঁতক বাই বাই দি মই ট্ৰেইনত উঠিলোঁ, আৰু ট্ৰেইনত বহুত বেছি ভিৰ, গতিকে এনেদৰেই থিয় হৈ যাব লাগিব, চিট পাবলৈ বহুত কঠিন। গতিকে বলক। আহি আমি এয়া জাগিৰোড ষ্টেচন পালোঁ, আৰু প্ৰায় 1-1.5 ঘণ্টামান পিছত আমি গৈ পাম গুৱাহাটী ষ্টেচন। কিন্তু হঠাৎ এটা ডাঙৰ সমস্যা, কিবা টেকনিকেল প্ৰব্লেমছৰ কাৰণে ট্ৰেইনখন প্ৰায় 2 ঘণ্টামান ইয়াতে হেনো ৰখাব। এইটো হৈছে ডিগাৰু ষ্টেচন। প্ৰায় 2 ঘণ্টামান ট্ৰেইনখন এনেকৈ ৰৈ থাকিল। গতিকে যাত্ৰীসকল বিৰক্তি হৈ আধাবোৰ যাত্ৰী ট্ৰেইনৰ পৰা নামি তলত এনেকৈ ফটো মাৰি কিবা খাই আনন্দ কৰিবলৈ চেষ্টা কৰিলে, আৰু ময়ো অলপ নামি কাষৰ পৰিৱেশটো অকণমান চাবলৈ চেষ্টা কৰিলোঁ। প্ৰায় 3 ঘণ্টাৰ পিছত আকৌ আমাৰ ট্ৰেইনখন লাহে লাহে যাবলৈ আৰম্ভ কৰিলে। এনেদৰেই আমি গৈ থাকিলোঁ, আৰু তেতিয়ালৈকে আপুনি জুবিনদাৰ গীতটোৰ লগত এই মনোমোহা পৰিৱেশটো উপভোগ কৰক। মিঠা মিঠা আজি সপোনৰে অজানি পেছোৱা মন ভৰে। প্ৰায় 5 ঘণ্টা পিছত আমি আহি পালোহি গুৱাহাটী ষ্টেচন। পাব লাগিছিল 3 ঘণ্টাৰ পিছত, কিন্তু আমাৰ প্ৰায় 5 ঘণ্টামান লাগি গ'ল।
ষ্টেচনত বহুত বেছি ভিৰ এনেদৰে বাহিৰলৈ যাবলৈ চেষ্টা কৰিলোঁ ভিৰৰ মাজে মাজে এনেদৰে বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিলোঁ ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই আমি এই পল্টন বজাৰৰ নতুনকৈ বনোৱা অভাৰব্ৰিজখনৰ ওপৰেৰে আনপাৰলৈ পাৰ হৈ বাছত উঠিলোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই